জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী আজিৰ যুগটো বেলেগ বাইদেউ কাৰোবাৰ কথা যদি আপুনি এবাৰ চিন্তা কৰিলে সি আপোনাক বাৰে বাৰে চিন্তা কৰিবলৈ বাধ্য কৰিয়ে থাকিব মই তাইক দিল্লীলৈ পঠিয়ামেই দাদা বৌয়ে কৈছে যেতিয়া পঠিয়াবই ঠিক আছে আজিৰ পৰা মোক ভাড়া নালাগে বহাগী আৰু এতিয়াৰ পৰা মোৰো ঘৰ আৰু তুমি মুখলৈ কি চাই আছা গেট লষ্ট পৰি পাপা কিবা কাৰণত আহিব নোৱাৰিলে আৰু আজি ৰাতিও আহিব পাৰে তুমি ইমান পেনিক হৈ গৈছা কিয় মোৰ ভয় লাগিছে চোৱা পাপা সিদিনা আহোঁতে তেনেকুৱাটো একো কৰা নাই বুলিয়ে কৈছে তথাপি তুমি ইমান কিয় চিন্তা কৰি আছা কোৱা সেইদিনাৰ কণ্ডিশ্যন আৰু আজিৰ কণ্ডিশ্যন সম্পূৰ্ণ বেলেগ সেইটো আপুনি ভালকে জানে পাপাৰ কথা ইটোৰ পিছত সিটো ওলাইছে আৰু বহাগীয়েতো কিছু কথা এনেই নকয় সেইটো মোৰ বিশ্বাস তাইৰ ওপৰত মোৰো বিশ্বাস আছে যে বহাগীয়ে হয়তো এনেই কথাবোৰ নকয় কিন্তু তুমি ভাবিছাচোন তাইতো ঘৰখনৰ স্বাৰ্থত কিশোৰৰ দেউতাকৰ কষ্ট দেখি তাইতো তেনেকৈ ক'বও পাৰে কিন্তু চব বস্তু কিন্তু যদি আৰু এই ধৰণৰ শব্দবোৰে মানুহৰ জীৱনটোক জটিল কৰে পৰিবেটা এইখিনি সময়ত বেলেগৰ কথা চিন্তা কৰাতকৈ নিজৰ কথা ভাবা বেবিটোৰ কথা ভাবা এতিয়া তোমাক কিমান কেয়াৰৰ প্ৰয়োজন জানানে বাকীখিনি কেয়াৰ বাৰু মই ল'ম কিন্তু তোমাৰ মেণ্টেল কেয়াৰটো মই ল'ব নোৱাৰো তোমাৰ মনটোক তুমি নিজেই কণ্ট্ৰল কৰিব পাৰিব লাগিব চোৱা পৰি দেউতাই আমাতকৈতো বহুত বেছি কথাই জানে
আৰু বিশেষকৈ এই কামটো তেওঁ কৰিছেনে নাই দেউতাইতো জানেই। সেইকাৰণে চোৱা তেওঁ টেনশ্যন লোৱা নাই। দেউতাই যে কৈছে একো কৰা নাই, কি ঠিক তেওঁ সঁচাকৈয়ে কৈছে। চব কথা পজিটিভলি ভাবিবলৈ লোৱা পূৰ্ণিমা, সকলোৰে ভাল। তুমি কিবা খালানে নাই? একো খাবলৈ মন যোৱা নাই মা। মন নগ'লে নহ'ব নহয়। তই জুচ বনাইছিলি নেকি? অঁ বনাইছোঁ, ফ্ৰিজত থৈ দিছোঁ, মই আনোগৈ। নাই নাই, ডাইৰেক্ট ফ্ৰিজৰ পৰা নালাগে, মই দিম। তই যা, চেম্বাৰলৈ যাগে যা। শুনা, দেউতা আহিলে মোক এটা ফোন কৰি দিবা প্লিজ। পৰি চোৱা, হাঁহি থাকিলে তোমাক কিমান মৰম লাগে, নহ'লে বুঢ়ী বুঢ়ী লাগে। মা চব কথাতে ধেমালি। চোৱা না কেনেকুৱা মৰম লাগিছে তোমাক এতিয়া। ঘৰখনলৈ বহুত বছৰৰ মূৰত সুখ আহিছে। এই সুখ ধৰি ৰখাৰ দায়িত্ব তোমাৰ পৰি। টিফিন গাড়ীতে আছে, বেক চিটত, খাই ল'ব টাইমত। অ'কে ডিয়াৰ। এনেকে কি চাই আছে? চাইছো বাবালৈ তোমাৰ কিমান মৰম। সঁচাকৈ মই মোৰ নিজৰ ঘৰখনক বিপদত পেলাব খুজিছোঁ নেকি? ডাঙৰ মাৰ জীৱনটোক মই আকৌ খেলি মেলি কৰিব খুজিছোঁ নেকি? কি কৰোঁ একো দেখোন ভাবিয়ে পোৱা নাই মই। হাতত টকা নাথাকিলে এইখন যুঁজ মই জিকিব পাৰিম জানো? বৰ বেছি চিন্তাত থকা যেন লাগিছে হে বন্ধু। তুমি মোৰ কোনো কালে বন্ধু নাছিলা। তোমাৰ দৰে স্বাৰ্থপৰ মানুহ মোৰ কেতিয়াও বন্ধু হ'ব নোৱাৰে। মই বৰ বেয়া মানুহ নহয়, কিন্তু তুমি মহান নহ'লেও কিন্তু বহুত ভাল মানুহ। নহয় নহয়, তুমি মহানেই। তোমাৰ লগত মোৰ তুলনা নহয়, মাত্ৰ সাৱধান এটা কৰিবলৈ আহিলোঁ। তুমি ভাবা নেকি যে সেইদিনা তোমাৰ ছোৱালীজনীৰ গাত সামান্য কাটিছিল নে ল'ৰাকেইটাই তাক ধৰিব নোৱাৰি কাটিছিল বুলি ভাবিছা নেকি? একেবাৰেই নহয় বিমল, এতিয়াও সময় আছে। পুৰণি চিনাকি বুলি সুবিধাটো দিছিলোঁ, নহ'লে তোমাৰ কি হয় নাজানো, কিন্তু তোমাৰ পৰিয়ালটো। কি পৰিয়াল? কি কৈ আছে খুৰা? এখেতে কি কৈ আছে? মন বহাগী
নে ল'ৰাকেইটাই তাক ধৰিব নোৱাৰি কাটিছিল বুলি ভাবিছা নেকি? একেবাৰেই নহয়। ইচ্ছা কৰিলে তাৰ ডিঙিতেই ৰেপি দিব পাৰিলেহেঁতেন। মাথো ৱাৰ্ণিং দিওঁতে বেছি ক্ষতি কৰিব নালাগে বুলি কোনোবাই অৰ্ডাৰ দিয়াৰ বাবেহে জাষ্ট এটা উদাহৰণ দিলে। উদাহৰণ কিন্তু এবাৰেই দিয়া হয় বন্ধু, দ্বিতীয়বাৰ আচল খেলখন হয়। যদি তুমি খেলখন খেলিব খোজা তেতিয়া তোমাৰ বাবে এয়া খেল হ'ব পাৰে, কিন্তু মোৰ বাবে মোৰ ছোৱালীৰ ওপৰত অন্যায় কৰা প্ৰতিশোধহে। খেল খেলা মানুহে হাৰিম বুলি খেলে, কিন্তু প্ৰতিশোধ ল'বলৈ খোজা মানুহে মাৰিম বুলিহে খেলে। তাৰমানে তুমি কেছটো বন্ধ নকৰা? নকৰো, তোমাক জেলত সোমাইহে বন্ধ কৰিম। সেয়া তোমাৰ সপোন। সপোন নে দিঠক সময়ত বুজি পাবা। লাহনক মনত আছে নহয়? লাহন? লাহন, বিশ্বজিৎ লাহন। লাহে লাহে সকলোবোৰ গোটাইছো তোমাৰ বিৰুদ্ধে। ৰাণুৰ খবৰটো তুমি নাজানা চাগে। ৰাণুৰ ল'ৰাই মোৰ মাজু ছোৱালীক বিয়া কৰাইছে। কি? ভাবা, ভালকৈ ভাবা। তোমাৰ বিৰুদ্ধে প্ৰমাণ মই কি পৰ্যায়লৈকে গোটাইছো। ভুল কৰিছা তুমি। পস্তাবা বন্ধু। সাপৰ লগত মানুহে খেলা নকৰে নহয়। ধৰা সাপলৈ ভয় কৰি জ্ঞানী মানুহে কিন্তু সময় নষ্ট কেতিয়াও নকৰে। বিমল, এতিয়াও সময় আছে। পুৰণি চিনাকি বুলি সুবিধাটো দিছিলো। নহ'লে তোমাৰ কি হয় নাজানো, কিন্তু তোমাৰ পৰিয়ালটো। কি পৰিয়াল? কি কৈ আছে খুৰা? এখেতে কি কৈ আছে? নাই, পুৰণি বন্ধু কথা পাতি আছিলো। আহো দিয়া। খুৰা, ই কি কৈ আছিলে? দীপক কথাবোৰ ক'ব নোৱাৰো, ই ভয় কৰিব। ঘৰত জয়াহঁতকো কৈ দিব পাৰে, গতিকে এই কথাবোৰ মই কাকো ক'ব নোৱাৰো। খুৰা, কি কৈছিলে ই? পুৰণি কথাবোৰ সি পাহৰিবলৈ কৈছে। ভয় খাইছে? হয়তো। আপুনি ইয়াত কি কৰিছে? বহুত সময় হ'লতো এতিয়া। নাই, এনেই আহিছিলো, সময় চোৱাই নাই। ব'ল ঘৰলৈ যাওঁ, আহ। ৰিচাই ভুল কৰিছে। তুমি কথা লগাই আছা ককায়েৰাক? নহয় বৌ, মই মাত্ৰ দাদাক। হ'ব, অন্ধ কলা মই নহয়। সকলো জানো, সকলো বুজো। আমি বুজো। আমি অন্ধ আৰু কলা নহয়। ভয় খাইছে? হয়তো। আপুনি ইয়াত কি কৰিছে? বহুত সময় হ'লতো এতিয়া। নাই, এনেই আহিছিলো, সময় চোৱাই নাই। ব'ল ঘৰলৈ যাওঁ, আহ।
খুৰাই কিবা লুকুৱাইছে নেকি মোৰ পৰা? মই গৈ থাকোঁ দেই দাদা, তই বেছি ভাবি নাথাকিবি। আজিকালি ল'ৰা ছোৱালীবোৰ আমাৰ দিনৰ নিচিনা নহয়। মইতো দেউতাৰ কথা বাদেই দিলোঁ, তোৰ কথাও কেতিয়াও নমনাকৈ থকা নাছিলোঁ। যি ক তাকে কৰিছিলোঁ। তোক কথা এটা কৈ যাওঁ, তই কিন্তু নবৌক সুধিব নালাগে। তোক নোকোৱাকৈ থাকিব পৰা নাই কাৰণেহে কৈছোঁ। নবৌৱে আমাৰ পৰা কিবা কথা লুকুৱাইছে, তোৰ পৰাও মোৰ পৰাও। কেনেকুৱা কথা লুকুৱাইছে? ৰিচা সম্পৰ্কীয় কথাই। ৰিচা সম্পৰ্কীয় মানে? মই সঠিককৈ ক'ব নোৱাৰিম, কিন্তু ৰিচাই কিবা এটা ভুল কৰিছে। ৰিচাই ভুল কৰিছে? তুমি কথা লগাই আছা ককায়েৰাক? নহয় বৌ, মই মাত্ৰ দাদাক। হ'ব, অন্ধ কলা মই নহয়। সকলো জানো, সকলো বুজো। আমি বুজো। আমি অন্ধ আৰু কলা নহয়। তোমালোকৰ ইমান নাটক দেখাৰ পিছত মুখ কৰি জানিব যে সকলো ঠিকে থকা নাই। তাই দিল্লীলৈ নাযাওঁ বুলি কৈছে, তাত মোৰ কি দোষ? যদি তাই দোষ বুলি ক'ব খুজিছা, তেতিয়াহ'লে তাইক পগলা ফাটেকলে পঠাব লাগিব, ট্ৰিটমেণ্ট কৰিব লাগিব। নহ'লে নিজেই নিজৰ পকেট মানিৰ পৰা দিল্লী ইউনিভাৰ্চিটিত এডমিশ্যন লৈ পেলাই তাই নপঢ়ো বুলি ক'ব নেকি? নিশ্চয় তাই পাগল হ'ব লাগিব। আপুনি নিজৰ ছোৱালীজনীক পাগল বুলি কৈছে? মোক তোমালোকে পাগল কৰিছা কাৰণে কৈছো। হ'ব দে দাদা, মই গৈ থাকোঁ। তহঁতৰ গিৰিয়েক ঘৈণীয়েকৰ মাজত মই নোসোমাওঁ। ধন্যবাদ, কথাটো বুজিলা যে ভাল লাগিল।